গুৱাহাটী টেষ্টত ভাৰতীয় ক্ৰিকেট দলৰ লজ্জাজনক পৰাজয়। 408 ৰানৰ বৃহৎ ব্যৱধানত জয় দক্ষিণ আফ্ৰিকা। 25 বছৰৰ পাছত ভাৰতৰ মাটিত শৃংখলা দখল দক্ষিণ আফ্ৰিকাৰ। বৰষাপাৰাৰ এছিয়া ষ্টেডিয়ামত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত টেষ্টত উজুতি খালে ঋষভ পন্তৰ নেতৃত্বৰ ভাৰতীয় ক্ৰিকেট দলে। কলকাতাৰ ইডেন গাৰ্ডেনত পৰাজয় বৰণ কৰি অসমলৈ অহা দলটো দুৰ্বল প্ৰদৰ্শনৰ বাবে পুনৰ গুৱাহাটীত পৰাজয়ৰ মুখ দেখিলে টীম ইণ্ডিয়াই। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত 408 ৰানৰ বৃহৎ ব্যৱধানত শোচনীয়ভাৱে পৰাজয় বৰণ কৰিলে টীম ইণ্ডিয়াই। ইয়াৰ লগে লগে 25 বছৰৰ পাছত ভাৰতৰ মাটিত টেষ্ট শৃংখলা জয় কৰিলে দক্ষিণ আফ্ৰিকাই। বৰষাপাৰাত শৃংখলা জয়ৰ পাছত বিজয়ী ট্ৰফী অধিনায়ক টেম্বা বাভুমাৰ হাতত তুলি দিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই। আনহাতে বৰষাপাৰাৰ মাটিত টীম ইণ্ডিয়াই গঢ়িলে এক অনাকাংক্ষিত অভিলেখ। ৰানৰ দিশৰ পৰা ভাৰতীয় ক্ৰিকেট দলৰ বাবে এয়া আছিল ইতিহাসৰ সৰ্ববৃহৎ পৰাজয়। ইয়াৰ পূৰ্বে 2004 চনত নাগপুৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 342 ৰানত পৰাজয় বৰণ কৰিছিল ভাৰতে। 2006 চনত কৰাচীত পাকিস্তানৰ বিৰুদ্ধে 341 ৰানত পৰাজয় বৰণ কৰিছিল ভাৰতে। 2007 চনত মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 337 ৰানত পৰাস্ত হৈছিল টীম ইণ্ডিয়া। এইবাৰ 2025 বৰ্ষৰ 26 নৱেম্বৰত গুৱাহাটীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 408 ৰানৰ বৃহৎ ব্যৱধানত পৰাজয় বৰণ কৰিলে ভাৰতে। এই শোচনীয় পৰাজয়ৰ পাছতে আশাহত হৈ পৰিল দেশৰ কোটি কোটি ক্ৰিকেট অনুৰাগী। কিন্তু বৰষাপাৰাৰ টেষ্ট ভাৰতীয় ক্ৰিকেট দলটোৰ বাবে সুখকৰ নহ'লেও বৰষাপাৰাৰ পিটছক উচ্চ প্ৰশংসা কৰিছে কেইবাগৰাকীও বাঘা প্ৰাক্তন ক্ৰিকেটাৰে। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীয়ে নিজৰ সামাজিক মাধ্যমত লিখিলে এনেদৰে। গুৱাহাটীত অনুষ্ঠিত প্ৰথমখন টেষ্ট ভাল লাগিল। কল্পনাতীত টেষ্ট পিচ। ষ্টেডিয়ামখনৰ সুবিধাই চমৎকাৰ কৰিছে। সকলোৰে বাবে কিবা এটা আছিল। সৌৰভ গাংগুলীৰ উপৰি প্ৰাক্তন ক্ৰিকেটাৰ আকাশ চোপ্ৰা, পূজাৰাই গুৱাহাটীৰ টেষ্ট পিটছৰ শলাগ লৈছে। ইফালে ভাৰতীয় ক্ৰিকেট দলৰ বাবে বৰষাপাৰাৰ টেষ্ট সফল নহ'লেও পোনপ্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেট সফলভাৱে অনুষ্ঠিত কৰিলে অসম ক্ৰিকেট সন্থাই। টেষ্টৰ পাছত 2026 বৰ্ষৰ 25 জানুৱাৰীত বৰষাপাৰাত অনুষ্ঠিত হ'ব ভাৰত নিউজিলেণ্ডৰ মাজত T20 মেচ। টেষ্ট ক্ৰিকেটৰ পাছত নতুন বৰ্ষত এখন ৰোমাঞ্চকৰ T20 মেচ চাবলৈ অপেক্ষা কৰিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰিকেট অনুৰাগীয়ে। নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।